আজি লৈ আহিলোঁ এবিধ মিঠা আহাৰ। আজি বনাব ওলাইছোঁ কদম ফুলৰ মিঠাই, কদম ফুল চেপৰ মিঠাই। এয়া হৈছে নাৰিকল আৰু গুড়, এইখিনি ভাজি আছোঁ। এয়া জহা চাউলৰ পিঠাগুড়ি। পিঠাগুড়িখিনি মই খুন্দি ল'লোঁ আৰু নাৰিকল আৰু গুড়খিনি এনেদৰে ভাজি আছোঁ। ইপিনে ডেক্সিত পানী উতলাই আছোঁ আৰু চেকনিখন বহাই দিছোঁ যিহেতু ভাপত বনাম। পানীখিনি ভালদৰে উতল আহিব দিলোঁ আৰু চেকনিপাত এনেদৰে বহাইছোঁ। পানী অলপ বেছি হ'ল, সেয়েহে আকৌ কমালোঁ। কমাই পেলাই এতিয়া পিঠাগুড়িখিনি ভালদৰে সানি বল এটা বনাই তাৰ ভিতৰত মানে কি হয় নাৰিকল আৰু গুড়ৰ মিশ্ৰণখিনি দি বল বনালোঁ। ভিতৰত নাৰিকল গুড়ৰ বেটাৰটো থাকিল, বেটাৰ মানে মিশ্ৰণখিনি থাকিল আৰু বাহিৰত পিঠাগুড়ি যিখিনি হেৰিকৈ লৈছিলোঁ সেইখিনি দিলোঁ লাডু আকাৰত আৰু অকণমান হালধি ৰস দিলোঁ। এনেদৰে হৈ গ'ল ধুনীয়াকৈ কদম ফুলৰ শ্বেপত মিঠাইকেইটা। খাবলৈ বহুতেই সোৱাদ হৈছিল। অলপ ৰাবৰিও বনাই দিছোঁ। এনেদৰে পৰিৱেশন কৰিছিলোঁ, খাই বহুতেই ভাল পাইছিলে। ইয়াত নয়নজ্যোতি আছিলে, নয়নজ্যোতি জাজ আছিল, তেওঁ খাই বহুত ভাল পাইছিল। আৰু এগৰাকী আছিলে, তেওঁ ভাল পালে, চেফগৰাকী। এনেদৰে মাজে মাজে বনাই খাওঁ আৰু খুৱাবলৈও চেষ্টা কৰোঁ। বহুত ভাল হৈছিল, কোমলো হৈছিল, টেষ্টিও হৈছিলে। আপোনালোকেও এনেদৰে বনাবচোন। এয়া নয়নজ্যোতি শইকীয়া, চেফ নয়নজ্যোতি শইকীয়াই টেষ্টিং কৰিছিলে আৰু দুগৰাকী আছিল আৰু এগৰাকী চেফ আছিল, তেওঁ খাই ভাল পাইছিল। ধন্যবাদ।